ৰিপল কাউণ্টাৰ কি আছে এইটো এটা এচিনকনাস কাউণ্টাৰ হয় ৰিপল কাউণ্টাৰ ঠিক আছে সো ইয়াতে কি কৈছে যে ইন দিস কাউণ্টাৰ অল দ্য ফ্লিপ ফ্লপস আৰ নট আন্ডাৰ দ্য কন্ট্ৰোল অফ এ সিঙ্গল ক্লক এটা সিঙ্গল ক্লকৰ কন্ট্ৰোলত নাথাকে ৰিপল কাউণ্টাৰ ঠিক আছে ইয়াৰ ক্লক পালস ইজ এপ্লাইড টু দ্য ফাৰ্ষ্ট ফ্লিপ ফ্লপ ক্লক পালসটো কি হয় প্ৰথম ফ্লিপ ফ্লপটোত এপ্লাই কৰা হয় মানে ফাৰ্ষ্ট যোনটো ফ্লিপ ফ্লপ আমি ইউজ কৰিম তাতে আমি ক্লকটো লগাই দিম that is the least significant bit stage of the counter and the successive flip-flop is triggered by the output of the previous flip-flop and thus the counter has a cumulative setting time question. Okay, ইয়াতে কি কৈছে চোৱা তোমালোকে যে যোনটো ফাৰ্ষ্ট ফ্লিপ ফ্লপত ক্লক পালসত থাকিব the least significant bit stage of the counter যোনটো least significant bit that means দুটা বিট থাকে ঠিক আছে এটা হলকে most significant bit এটা হলকে least significant bit most significant bit to last flip flop হ'ব আৰু least significant to first flip flop হ'ব এই দুখন flip flop ঠিক আছে এই দুখন ৰিপল কাউণ্টাৰৰ flip flop হয় এখন LSB এখন MSB এখন হলগে MSB খন লাস্ট LSB খন ফার্স্ট ঠিক আছে সো এতিয়া আমাক কি কৈছে যে ইয়াতে the successive flip flop is triggered by output of the previous flip flop and thus the counter has a queue the least significant bit stage of the counter and the successive flip flop is triggered by the output of the previous flip flop and thus the counter has a cumulative setting time okay so এতিয়া কি কৈছে সো আমাক যে প্ৰথম যোনখন MSB হয় এইখন প্ৰথমতে কাম কৰা স্টাৰ্ট কৰিব ক্লক পালস দি তাৰপিছত ইয়াৰ আউটপুটটো গৈ নেক্সট MSB আউটপুটত গৈ সোমাব আৰু এটা কিউমুলেটিভ সেটিং টাইম এটা মানে দুটা টাইম আমি লক কৰি পিনে কিউমুলেটিভ মানে কি হয় কিউমুলেটিভ মানে হলে এডিং বুজায় ঠিক আছে দুটা টাইমক আমি এড কৰি পিনে আমি নেক্সটটো আমি পাম নেক্সট কি কৈছে তোমালোকৰ ইয়াতে the first stage of the counter does switches first on the application of the clock pulse to the first flip flop and the successive stage change their stage in turn causing a ripple through the effect of the clock count pulses okay first stage of the counter যোনটো হয় does switches first stage of the counter এইটো first stage হয় হেতুৱে প্ৰথমতে সুইচ কৰে হাই ভোল্টেজ লজিক 1 দিছো প্ৰথম ই কাম কৰিব হলে LSB তে কাম কৰিব হেতুকে হি বাৰে বাৰে মানে বুজাই আছে তাৰপিছত দেন সাকসেসিভ স্টেজে কাম কৰিব সাকসেসিভ স্টেজ মানে নেক্সট যোনখন ফ্লিপ ফ্লপ হয় হেখনে কাম কৰিব দেন আকৌ নেক্সট যোনখন হয় হেখনে কাম কৰিব ঠিক আছে যিমান কেখন থাকে হি প্ৰথমটো LSB কাম কৰিব দেন নেক্সট একদম লাষ্টত MSB কাম কৰিব বাট যদি দুখন ফ্লিপ ফ্লপ থাকে তেতিয়াহলে প্ৰথম LSB then lastত MSB মানে most significant bit okay then the first stage of the counter switch on application okay first flip and successive stages change the states in turn causing a ripple through the effect of the clock pulses as the trigger move through the flip flop like a ripple it is called a ripple counter and similarly hi enike goi thake ha ar trigger to eta ripple wave eta form kore bole koise kali haisilu eta ripple wave form kore mane jetia hi etu mo high voltage 1 dilu thik ase then next ইয়াৰ যোনটো আউটপুট হ'ব ই ইয়াতে আহিব ধৰা মই ইয়াতে আউটপুটটো ধৰা মই পালো 1 এই আউটপুটটো ইয়াৰ ইনপুট হ'ল দেন হি কি কৰিব এটা ৰিপল ইফেক্ট ফৰ্ম কৰিব সো হিহঁতক হেকাৰণে কোৱা হয় কি ৰিপল কাউন্টাৰ ৰিপল মানে ৱেভ টাইপ এটা এনাৰ্জি ফৰ্ম কৰে নেক্সট কি কৈছে চোৱা দুটা বিটৰ ৰিপল কাউন্টাৰ থাকে কি ৰিপল আপ কাউন্টাৰ 2 বিট ৰিপল আপ কাউন্টাৰ এটা হলকে তোমাক MSB কথাটো কলোৱে দেন এটো লজিক ডায়াগ্ৰাম অফ 2 বিট ৰিপল আপ কাউন্টাৰ এটো হলকে JK ফ্লিপ ফ্লপ এখন আমি লৈছো JK আছে JK ফ্লিপ ফ্লপ ক্লক আছে ক্লক দেন ইয়াৰ আউটপুটটো ইয়াৰ ক্লক আছে হাই ভোল্টেজ দিছো লজিক 1 ঠিক আছে আমি যদি আমাৰ ইনপুটটো যদি আমি লজিক 1 দিও মানে যদি আমাৰ ইনপুটটো 1 হয় তেতিয়া কি হ'ব 1 ঠিক আছে 1 to ইয়াতেও গল কেট আহিছে দেন A1 to ইয়ালেও গৈছে K2 সো 1 to K1 আহিছে again 1 to K2 to আহিছে আউটপুট to কি হৈছে ইয়াৰ ক্লক হৈছে সো accordingly হি চেঞ্জ হ'ব দেন পজিটিভ এজ ক্লক যে দিছো ক্লক to পজিটিভ এ নেগেটিভ পজিটিভ এজ ট্ৰিগাৰ ক্লক পালস ইউজ কৰিছো ওকে পজিটিভ ক্লক সদায় আপ এৰো okay and positive clock is equal to 1 and negative clock আমি আগতে পঢ়িছো যে negative clock down arrow negative clock -1 হয় সো এটো ওপৰত গৈছে positive clock কিমানটা ক্লক হৈছে সো কিমানটা ক্লক হৈছে 1 2
তিনি চাৰিখন ক্লক হৈছে চাৰিটা ক্লক পালছ আমি ইউজ কৰিছো পজিটিভ ক্লক পালছ so positive age trigger clock pulse ঠিক আছে states 2 to the power n equal to 2 equal to 4 states since 2-bit ripple up counter since 2-bit ripple up counter হয় ঠিক আছে এটা আমি কেখন স্টেজ কৰিছো চাৰিখন এটা আমি কিমানটা ক্লক ইউজ কৰিব লাগে আমি কেনেকে পাম আমি 2 to the power n কৰিম ঠিক আছে কিমানখন আমাৰ মানে ক্লক পালছ আমি ইউজ কৰিব লাগে স্টেটস ইউজ কৰিব লাগে তো 2 to the power n কৰিছো n কৰাৰ পিছত ইতে n মানে কিমান হয় 2 হয় কেনেকে 2 হয় কিয়নো এটো 2 bit ripple up counter তো তাৰ কাৰণে 2 square equal to 4 state that means আমি চাৰিটা ক্লক পালছ আমি ইউজ কৰিব লাগিব ঠিক আছে এতিয়া 2 bit ripple up counter truth table 2 bit ripple up counter truth table খন চাম clock state q2 q1 অলপমান বেলেগ কি বিলাকৰ নিচিনা নহয় এটা আউটপুট টো নাই দিছে ইনপুট খিনি আছে আউটপুট টো নাই সো কাউন্টাৰৰ অলপ ট্ৰুথ টেবুলটো বেলেগ হয় তো প্ৰথমতে আমাৰ চাৰিখন ক্লক পালছ আছিল সো 0 পৰা আমি 4 লৈকে লিখি লৈছো দেন কি হ'ব 0001 1011 ওকে এইখিনিতে একচুয়ালি 4 টো শেষ হয় হা চাৰিটাহে ক্লক পালছ 0 পৰা 3 লৈকে কৰিলে আমি এইটো 4টা পায়ে যাওঁ বাট এই 4 নম্বৰটো কি হয় এই যোনটো প্ৰথম ক্লক পালছ আছিলে হেতুকে আমাৰ ইয়াতে ৰিপিট কৰা হয় তো এইখিনি কেনেকে হল আমি একবাৰ তলত এক্সপ্লেনেশন দিয়া আছে কালি তোমালোকক মই এইখিনিলৈকে লিখিব কৈছিলো হোপফুলি তোমালোকে লিখিছা আৰু বাকিবোৰো আজি লিখিব কম হেবিলাক তোমালোকে লিখি লবা ইয়াতে 4টা একচুয়ালি এইখিনিতে কমপ্লিট হয় হা 0 পৰা 3 লৈকে 4টা কমপ্লিট হয় বাট এই 4 নম্বৰটো কি হ'ব এই যোনটো প্ৰথম ষ্টেজকে হি এবাৰ আকৌ হ'ব ঠিক আছে কমপ্লিট হ'ব এই জিৰো ষ্টেটটোক যদি আমি আকৌ কৰো তেতিয়াহে হি কমপ্লিট হয়গে সো ইতে বাকি কিন্তু সেমই আছে 0001 1011 and last 4 will be 00 that means যোনটো প্ৰথম ষ্টেট পাইছিল হেতুকে আমি লিখিম এতিয়া এইখিনি আমি কেনেকে পাইছো আমি ইয়াৰ এক্সপ্লেনেশনটো চাই যাওঁ এক্সপ্লেনেশন পৰীক্ষাত লিখা দৰকাৰ নাই পৰীক্ষাত তোমালোকৰ 2 bit ripple up counter আহিলে জাস্ট তোমালোকে এক্সপ্লেনেশন আহে কেতিয়াবা and truth table টো লিখিবা আৰু ডায়াগ্ৰাম যদি আছে ডায়াগ্ৰাম দি দিবা explanation to solve যেতিয়া clock equal to 0 হয় when clock equal to 0 q2 equal to 0 and q1 equal to 0 initially it is in reset condition that is 00 সিহঁতে কি হয় প্ৰথম ৰিসেটত থাকে ৰিসেট হোৱাৰ কাৰণে এখানে 00 চোৱা clock equal to 0 q2 equal to 0 q1 equal to 0 that means they are in reset condition clock to next কি কৈছে clock equal to 1 clock equal to 1 q2 equal to 0 and q1 equal to 1 okay when we are applying clock in the first position it is already in a toggle condition it is going to toggle its present state ঠিক আছে now কি কৈছে ৰবা মই একবাৰ পঢ়ি দিছো now q1 equal to 1 and q1 bar equal to 0 where q1 bar equal to 0 is nothing but next clock to record the flip-flop. That is q2 will retain the same value since clock equal to 0. ইমান ডেপথত তোমালোকে নগলে হ'ল but still মই তোমালোকক দেখাই দিছো একবাৰ এতিয়া কি কৈছে কি টগল কন্ডিশন হৈছে বুলি কৈছে ঠিক আছে সো এক মিনিট ৰবা আমি ফ্লিপ ফ্লপটো একবাৰ এখিনিতে আঁকি লওঁ কাউন্টাৰখন আঁকি লওঁ 2 bit ripple counter তেতিয়া আমাৰ বুজাত ইজি হ'ব
Okay, so এতিয়া কি কৈছে sir, যেতিয়া আমি clock equal to 1 লওঁ, Q2 equal to 0 and Q1 equal to 1. প্ৰথমতে কি আছিল, Q1 to 0 আছিল, এতিয়া এইটো কি হ'ব, toggle হৈ যাব বুলি কৈছে। That means আগতে Q1 যদি 0 হৈছিলে, এবাৰ Q1 কি হৈ যাব, 1 হ'ব বুলি কৈছে। So when we applying clock in the first position, that means কি first position মানে প্ৰথম flip flop যদি আমি clock to apply কৰিলো, it is already in toggle condition। ঠিক আছে, toggle মানে আগতে যোনটো Q1 ত 0 আছিলে এবাৰ 1 হৈ যাব। It is going to toggle its present state, দেখিছে। Now Q1 equal to 1, okay? Q1 কি হ'ব, 1 হ'ব। Q1 আমি 1 বুলি পালো অলৰেডি, আৰু Q1 বাৰ কি বুলি কৈছে, 0 বুলি কৈছে। Obviously ইয়াতে যদি 1 হয়, ইয়াতে কি হ'ব, 0 হ'ব। কিয় 0 হ'ব, কিয়নো flip flop বিলাক সদায় কি হয়, আউটপুট বিলাক কমপ্লিমেন্ট হয়, okay? Where Q1 bar equal to 0 is nothing but the next clock to record the flip flop. এতিয়া যেতিয়া 0 পালো, that means এতিয়া clock কি যাব, clock to আমাৰ 0 যাব, okay? Clock আমার 0 যাব here. So Q2 will retain the same value since that is Q2 will retain the same value since clock equal to 0. যদি clock খন 0 হয়, তেতিয়াহলে value to change নহয়, okay? Clock যেতিয়া যদি 0 থাকে, value change নহয়, clock 1 হলেহে value সদায় change হয়। এইতে কৈছে প্ৰথমতে হলগে কি, যেতিয়া clock equal to 1 হয়, Q2 equal to 0 হয়, Q1 কি হ'ব, 1 হ'ব। আগতে 0 আছিলে, এবাৰ কি হ'ল, 1 হ'ল, toggle condition হ'ল বুলি কৈছে। এতিয়া Q1 যেতিয়া 1 হ'ল, Q1 বাৰটো কি হ'ব, 0 হ'ব। কিয় 0 হ'ব, এইটো সদায় reverse হয়, okay? হৈ গ'ল। এতিয়া Q1 0 টো ইয়াৰ clock হৈ যাব, Q1 0 টো ইয়াৰ clock হৈ যাব, আৰু clock হোৱাৰ পিছত second flip flop খনত একো change নহব, Q2 value আগৰ পৰা যি আছিলে সেইটোৱে থাকিব। কিয় থাকিব সেইটোৱে, কিয়নো যদি clock 0 হয়, value টো change নহয়, clock 1 হলেহে value change হয়। Everyone clear case to condition? বুজি পাইছে তোমালোকে? বুজি পাইছে নে নাই? হেল্ল', সবে বুজিছা? Yes, ma'am. Okay. Okay, so case 2 to আমাৰ হৈ গল। এতিয়া next আমি চাব লাগিব case 3 আমাৰ কি হৈছে, okay? Case 3 পাকিজা আৰু অংগনা ইন্টাৰনেটৰ প্ৰব্লেমৰ কাৰণে ওলাই গল, okay, হ'ব, একো মেছেজ দিছে, ঠিক আছে। So next is our case 3. Case 3 কি হৈছে, clock যেতিয়া 2 হয়, ঠিক আছে, 2 মানে কি, clock টো actually positive clock হয়। যেতিয়া clock 2 হয়, তেতিয়াহলে Q2 equal to 1 আৰু Q1 equal to 0, তেতিয়া কি হৈছে, clock 2 Q1 equal to 0 and Q1 bar, আমি অথনি পাইছিলো এইটো ডায়াগ্ৰামটো, ঠিক আছে, flip flop কিখন JK Q1 bar and clock হিচাপে আছে J1 K1, then J2 K2, then Q2, and then Q2 bar, and this is the clock. এইটো আহিব ইয়াতে clock হত, and এইটো নিজৰ clock আছে, okay? So clock 2 this one, clock 2 হলে কি হয়, Q1 তোমার 0, Q1 bar কি হব, 1 হব। এতিয়া Q1 bar 1 হল, so 1 to clock ত গুছি গল, okay? 1 to clock ত গুছি, এবাৰ কিন্তু চেঞ্জ হব, okay? এবাৰ চেঞ্জ হব, Q1
So Q1 bar is the clock for the next flip-flop. So Q2 equal to কি হ'ব 1 হ'ব। Q2 কি হ'ব 1 হ'ব। আগতে Q2 কি আছিলে আগৰ স্টেপত Q2 কি আছিলে 0 আছিলে কেস নাম্বাৰ 2 স্টেপত Q2 0 আছিলে বাট এবাৰ Q2 কি হ'ব 1 হ'ব। কিয় 1 হ'ব কিয়নো আমি Q1 bar ভ্যালু 1 পালো আৰু 1 টো ইহঁতৰ কি হৈ গ'ল ক্লক হৈ গ'ল। যেতিয়া ক্লকটো 1 হৈ যায় তেতিয়া ভ্যালুটো চেঞ্জ হয়। আগৰ ভ্যালু যি থাকে সেই ভ্যালুটো চেঞ্জ কৰি দিয়ে। So toggle করি toggle from 0 to 1 that is C case 2 আমি Q2 0 পাইছিলো case 3 আমি Q2 কি পাইছিলো 1 পাইছিলো okay clear everyone বুজিছা তোমালোকে case 3 আকৌ বুজাব লাগিব okay ঠিক আছে মুঠতে কি কৈছে যেতিয়া ক্লকটো চেঞ্জ হয় মানে যেতিয়া আমি Q1 bar to 1 পাম বা ক্লকটো আমাৰ 1 আহে ভ্যালু তেতিয়ালে ই ভ্যালুটো Q2 ভ্যালুটো চেঞ্জ হয় মানে আগতে যি ভ্যালু আছে যদি 0 আছে 1 হ'ব 1 আছে যদি 0 হ'ব চেঞ্জ হৈ যাব এতিয়া নেক্সট আমাক কি কৈছে কেস নাম্বার 3 কৈছে ওকে কেস নাম্বার 3 নাও oh, sorry case number 4 এটা case number 4 ত চোৱা case number 3 clock equal to 3 Q2 equal to 1 Q1 equal to 1 clock যদি 3 হয় Q2 equal to 1 আৰু Q1 equal to 1 এটা প্ৰথমতে চাও Q1 আমাৰ 1 আছে ওকে Q1 1 আছে তো Q bar কি হ'ব 0 হৈ যাব এতিয়া ক্লকটো কি হৈ গ'ল 0 হৈ গ'ল 0 হলে Q2 আগৰ ভ্যালু কি আছিল 1 আছিল সো হি 1 এ থাকিব হা চেঞ্জ নহয় it is when clock equal to 3 Q1 equal to 1 Q1 bar equal to 0 and Q1 bar equal to 0 is the clock pulse for the second flip flop eto ihator second flip flop hoy gol clock pulse hoy gol second flip flop karone which own trigger 0 hole trigger nokore so already the state in which Q2 is there it will remain the same mane agote Q2 value juntu asile hetu value ebar hobo that is Q2 equal to 1 since Q2 equal to 1 from case 3 so Q2 equal to 1 in also case 4 change no hole no change no ha karone ami ar value যেনেকুৱা আছে হেনেকুৱাই থাকিব বুজিছা তোমালোকে মুঠতে এটাই মন ৰাখিবা যে ক্লক যদি 0 হয় তেতিয়া হলে ই চেঞ্জ নহয় নাও কেস নাম্বার আমি 5 ত যাম তোমালোকে এইবিলাক পিছত লিখি লবা হা সব নোটস বিলাক লিখি লবা নাও কেস ইকুয়াল টু 4 case 5 clock যদি 4 হয় Q2 equal to 0 হয় Q1 equal to 0 তেতিয়া কি হ'ব clock 4 so Q1 0 বুলি কৈছে একবাৰ ঠিক আছে আমি চাও Q1 কি হয় Q1 is 0 and Q1 bar is 1 since Q1 bar equal to 1 which is a clock pulse of second flip flop so it will going to trigger so it will trigger hobo and the value of Q2 is going to be toggle Q2 value to ki hobo toggle hoy jabo that is mane ki koise Q2 এটো 1 হৈ গল 1 টু এলে গুছি গল Q2 ভ্যালু আগতে কি আছিল 1 আছিল সো এবাৰ কি হৈ যাব 0 হৈ যাব টগল হৈ যাব মানে চেঞ্জ হৈ যাব যেতিয়া ক্লক টু 1 পাও তেতিয়া Q2 ভ্যালু আগতে যি থাকে হেতু চেঞ্জ হৈ যাব সো আগতে 1 আছিল এবাৰ কি হৈ যাব 0 হৈ যাব that is when final steps Q2 equal to 0 Q1 equal to 0 that is reset condition that means it passed to all the stage and it stops counting আৰু যেতিয়া দুটা ভ্যালু আমি 0 0 পাই যাম Q2 0 Q1 0 that মানে কি হল সেই কাউন্টারটোত বা সেই রিপল কাউন্টারটোত রিসেট কন্ডিশন এটা আহি গল রিসেট কন্ডিশন মানে যিমান গিটা কাউন্টিং লাগিছিল সেই গুটে গিটা কাউন্টিং ফেজ পার হৈ আহিছে ঠিক আছে এতিয়া আৰু হি কাউন্ট নকৰে হি রিসেটত আহি গৈছে আৰু হেখিনি সময়তে হি কাউন্টিংটো স্টপ কৰি দিছে রিপল কাউন্টার এটো আপ রিপল আপ 2 বিট রিপল আপ কাউন্টার বুজিছা তোমালোকে সবে Yes, ma'am. anyone যোনে বুজা নাই
ওকে ঠিক আছে মই নাই কোৱা মানে বুজিছা বুলি ভাবিছো আৰু নেক্সট এতিয়া 2 বিট ৰিপল ডাউন কাউন্টাৰ ওকে সো এটা কাম কৰা তোমালোকে 2 বিট ৰিপল ডাউন কাউন্টাৰটো আগতে আঁকি লোৱা অলপ পেজটো এতিয়া এক্সপ্লেনেশ্যন খিনি লিখিবৰ কাৰণে সেইখিনি তোমালোকে ঘৰত লিখি ল'বা এখন স্যার জেকে ফ্লিপ ফ্লপ অথনি নিচিনা সেম টু সেম ঠিক আছে এইটো আমি এটা হাই ভল্টেজ লৈছো লজিক 1 এন্ড দেন সেই লজিক 1 টো K1 ত লাগিছে এন্ড লজিক 1 টো K2 ত লাগিছে ইয়াৰ এটা ক্লক হয় আগতে কি আছিলে Q1 বাৰ টো ইয়াতে ক্লক হৈছিলে ৰাইট বাট এবাৰ কি হ'ব ডাইৰেক্ট Q1 টোৱে ইয়াতে ক্লক হ'ব Q1 বাৰ টো নহয় that means Q1 ত যি চেঞ্জ হ'ব সেইবিলাক ক্লক সেইবিলাক Q1 ত যদি 1 হয় আগৰ নিচিনা সেম টু সেম তো এতিয়া মানে Q1 ৰ ভ্যালুটো ওপৰতহে ডিপেন্ড কৰিব নেক্সট ফ্লিপ ফ্লপখন চেঞ্জ হ'ব নে নহয় so see here এটা পজিটিভ এজ ট্ৰিগাৰ ক্লক লৈছো আমি কেটা লৈছো 4টা লৈছো দুখন ফ্লিপ ফ্লপ 2 বিট কাৰণে আমি 4খন ল'ব লাগিব তো 4খন আমি ক্লক পালস লৈছো বা ট্ৰিগাৰ ক্লক লৈছো নেক্সট কি কৰিছে চোৱা here for the down counting we use positive age trigger clock similarly আগৰ নিচিনা এতিয়া truth table of 2 bit down counter আগৰ নিচিনা 0 1 2 3 4 এনেকে লিখি লবা Q2 Q1 লিখি লবা 0 0 এবাৰ খালি উল্টা লিখিবা ডাউন হয় যেহেতু উল্টা লিখিবা 0 0 1 1 1 0 0 1 0 0 0 0 Q4 হলে 0 0 হ'ব বাকি খিনি তোমালোকে উল্টা লিখিবা 0 0 আমি 0 1 লিখো এবাৰ কি লিখিবা 3 টো আগত লিখিবা 1 1 1 0 0 1 1 0 0 বুজিছা সবে ট্ৰুথ টেবলখন বুজিছা Yes, ma'am. Okay, bas khali ulta likhile hol. So 3 to 3, 0 पर 0 पिछले 3 binary to लिखिबा. Then 2 binary to लिखिबा. Then 1 or binary and then 0 0. So येते value कितनी पाई जबा. This part only for understanding. लिखिबो न लगे परीक्षा just for understanding কাৰণে মই তোমালোকক দিছো. 3 to 1 0. এতিয়া next কি কৈছে চোৱা. For up counting, the diagram will be same. Just we will use the negative age trigger clock, high voltage. এতিয়া আমি up counting কাৰণে আমি কি use কৰিব লাগিব negative age trigger clock এটা use কৰিম okay negative age trigger clock so এতিয়া negative age trigger clock ত আমি কি কৰিম লজিক আমি হাই ভল্টেজ 0 লৈছো ঠিক আছে বাকি সব সেমে আছে খালি নেগেটিভ ক্লক ইউজ কৰিম এখন দেখিছে এখন হলগে নেগেটিভ এজ ট্ৰিগাৰ ক্লক এখন নেগেটিভ এজ ট্ৰিগাৰ ক্লক আমি ইউজ কৰিছো আগতে আমি আপ এৰো ইউজ কৰিছো আমি ডাউন এৰো ইউজ কৰিছো ডাউন এৰো কিয় ডিগ্ৰী নেগেটিভ এজ ট্ৰিগাৰ ক্লক ফৰ নেগেটিভ এজ ট্ৰিগাৰ ক্লক 0 will activate the flip flop সো আগতে যেতিয়া আমি পজিটিভ এজ ট্ৰিগাৰ ক্লক এখন ইউজ কৰিছিলো তেতিয়া আমাৰ যদি 0 পাও যদি আমি ক্লক পালসটো 0 পাও তাৰ ভ্যালুটো চেঞ্জ নহয় বাট নেগেটিভ ক্লক পালসত কি হ'ব যদি আমি ভ্যালু যদি আমি 0 পাও 0 তে কিন্তু ভ্যালুটো এক্টিভেট কৰিব ঠিক আছে পজিটিভত 0 একো নকৰে বাট নেগেটিভ ক্লক পালসত 0 ই এক্টিভেট কৰি দিব বুলি কৈছে on 2 now two table of 2 bit ripple down counter 2 to ripple down counter 0 0 0 1 1 0 1 1 0 0 so 1 2 3 0 এইটো আপ কাউন্ট হয় টগল ঠিক আছে নট তো এখিনি লিখিব নালাগে এক্সাম্পলস বুজা কাৰণ দিছো 2 bit ripple down counter for up counting এটা কনফিউজন হ'ব তোমালোকৰ so explanation খিনি মই অকল বুজা কাৰণে ফাৰ্স্ট পাৰ্টটো লিখি থৈছো বাকি খিনিত নাই লিখা বাকি কিন্তু সেটো সেমে হয় so লিখিব নালাগে এইটো 2 bit ripple down counter হয় হা 2 bit ripple down counter আমি পজিটিভ ক্লক লম যত নেকি 0 এ ভ্যালুটো চেঞ্জ নকৰে আৰু 2 bit down counting পাম that means 3 to 1 0 এনেকে ভ্যালু পাম কিন্তু 2 bit ripple down counting down counter for up counting
আপ কাউন্টিংৰ কাৰণে কিন্তু আমি কি কৰিব লাগিব নিগেটিভ এজ ট্ৰিগাৰ ক্লক এটা ল'ব লাগিব ঠিক আছে এইটো নিগেটিভ এজ ট্ৰিগাৰ ক্লক লৈছো আৰু ইয়াতে 0 এক্টিভেট কৰিব ফ্লিপ ফ্লপটো আৰু ভেলুখিনি আমি আপ কাউন্টিংৰ নিচিনা পাম 1 2 3 0 ওকে বুজিছা তোমালোকে বুজিছা ডিফাৰেন্সটো মই কি ক'ব বিচাৰিছো বুজিছা বুজি পাইছো মেম ওকে এতিয়া তোমালোকে টু বি ট্ৰিপল ডাউন কাউন্টাৰটো লিখিলা ন এতিয়া এইখিনি লিখিলা